নমস্কাৰ বন্ধুসকল, আছাম ষ্টাডি 367লৈকে স্বাগতম জনাইছোঁ। আৰু আমি আজি এই ক্লাছটোত কৰিম এলজেব্ৰা, আৰু এলজেব্ৰাখিনি আমি কভাৰ কৰিম ক্লাছ 6 to 10 লেভেললৈকে। আৰু এই এলজেব্ৰা বুলি কোৱাৰ লগে লগে বা এলজেব্ৰিক এক্সপ্ৰেছন বুলি যেতিয়া আপোনালোকৰ মনত আহে, আপোনালোকৰ ধাৰণা সদায় a + b হোল স্কুৱাৰ, a - b হোল স্কুৱাৰ, a + b + c হোল স্কুৱাৰ, বা x y z থকা কিছুমান অংক, এই সকলোবিলাক আপোনাৰ মনলৈ আহে। ঠিক আছে, তো সেই এলজেব্ৰাখিনি কেনেকৈ আমি অপাৰেশ্যনছ কৰোঁ, সেই এলজেব্ৰাখিনি কেনেকৈ আমাৰ মেথছত হেল্প কৰে, বা আমাৰ কম্পিটিটিভ এক্সাম হওক বা আমাৰ ক্লাছ 6 to 10 লেভেলৰ যিবিলাক ষ্টুডেণ্ট আছে সেই তেওঁলোকক যিসকলে আমাৰ এলজেব্ৰা অলপমান শিকিবলৈ বা কৰিবলৈ টান পায়, তো আশা কৰোঁ আমাৰ এই ভিডিঅ'কেইটাৰ পৰা আপোনালোকৰ এলজেব্ৰাটো বহুতেই ক্লিয়াৰ হৈ যাব। ঠিক আছে, আৰু আপোনালোকৰ বাছ নিজৰ কিছুমান প্ৰেক্টিছৰ ওপৰত ভিত্তি কৰি আপোনালোকে আপোনাৰ এলজেব্ৰাত মাষ্টাৰ হৈ যাব পাৰিব। ঠিক আছে, তো এলজেব্ৰা বুলি কোৱাৰ লগে লগে এলজেব্ৰাখন ইউজ হয়নো ক'ত? ফাৰ্ষ্ট অফ অল আপোনাৰ কুৱেশ্যন হ'ব পাৰে এলজেব্ৰা ইউজ হয়নো। তো এলজেব্ৰাখন ইউজ হোৱাৰ লগে লগে মই যদি আপোনাক এটা ইকুৱেশ্যন কৈ নাই, ধৰক আপুনি অমলেট বনাই আছে, অমলেট বনোৱাৰ কাৰণে আপোনাক ৰেচিপি এজন মানুহে দিছে যে আধা এগ ল'বি, অলপ তেল ল'বি, তাৰ লগতে অলপ পিঁয়াজ ল'বি। তো এইটো আপুনি কি কৰি আছে একচুৱেলি? আপুনি মেথমেটিকেল ফৰ্মত আপোনাৰ ৰেচিপিটো কি কৰি আছে, এক্সপ্ৰেছ কৰি আছে নে নাই? তো যেতিয়া আপুনি এটা দৈনন্দিন জীৱনত হৈ থকা বস্তু এটা মেথমেটিকেল ৰিপ্ৰেজেণ্টেশ্যন কৰে, তো তেতিয়া আমি নৰ্মেলি এক্স ৱাই জেড ধৰি আমি কৰোঁ। তো আপোনাৰ যদি ইয়াতো সন্দেহ হৈছে, মই আৰু এটা এক্সাম্পল দিছোঁ, যেনে ধৰক বাপেকৰ বয়স আৰু পুতেকৰ বয়স, ঠিক আছে, যে বাপেকৰ বয়স মই 4 গুণ কৰিলোঁ, ফাদাৰ চেজ, মই এনেই এটা এক্সপ্ৰেছ কৰিছোঁ, প্লাছ পুতেকৰ বয়স চান্স চেজ মোক কি কৰিব দিছে, 2 গুণ কৰি যোগ কৰিব দিছে। তো এইটো এটা কি, এইটো মই এনেকৈ লিখিব পাৰোঁ যে 4x + 2y এনেকৈ লিখিব পাৰোঁ। তো ইয়াতে কি যে এক্সটো বাপেকৰ বয়স, ৱাইটো ল'ৰাটোৰ বয়স। তো এইটো এটা কি এলজেব্ৰিক এক্সপ্ৰেছন। তো এলজেব্ৰিক এক্সপ্ৰেছন মানে মই কিবা এটা বস্তু বুজাই আছোঁ, আৰু এক্স আৰু ৱাইৰ ভেলু যেতিয়া গম পাই যাওঁ কি বুজাইছোঁ আমি, বস্তুটো ওলাই যায়, আমাৰ এনচাৰটো ওলাই যায়। চিম্পল কথা। তো এই সকলোখিনি বস্তু একচুৱেলি এলজেব্ৰিক এক্সপ্ৰেছন এটা বা এলজেব্ৰাখন আমি যেতিয়া বুজিব লগা হয়, তো এলজেব্ৰাৰ একদম বেছিক পইণ্টৰ পৰা আমি ষ্টাৰ্ট কৰোঁ আজি। ঠিক আছে, তো এলজেব্ৰাখন বুজিবলৈ চেষ্টা কৰোঁ যে এলজেব্ৰাখনৰ সেই অপাৰেশ্যনটো কেনেকৈ কৰোঁ, এলজেব্ৰাত বিভিন্ন ধৰণৰ টাৰ্মবিলাক কেনেকৈ ইউজ কৰোঁ, সেই টাৰ্মবিলাক কেনেকৈ ছামেশ্যন কৰোঁ, প্লাছ কৰোঁ, মাইনাছ কৰোঁ, ডিভিজন কৰোঁ। ঠিক আছে, এই সকলোখিনি বস্তু শিকিবলৈ আমি, আৰু আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম আছে, কম্পিটিটিভ এক্সামত আমাৰ কণ্টিনিউৱাছলি আমাৰ কি হয়, চিম্প্লিফিকেশ্যনছ আহি থাকে। তো এই চিম্প্লিফিকেশ্যনছটো কেতিয়াবা আমাৰ কি হয়, মানে এলজেব্ৰিক এক্সপ্ৰেছনবিলাক কণ্টিনিউৱাছলি ইউজ হৈ থাকে। তো ফাৰ্ষ্ট অফ অল যেতিয়া আমি এলজেব্ৰা বুলি কওঁ, তো সেই এলজেব্ৰাত আপুনি এটা বস্তু নটিচ কৰিব, এলজেব্ৰাত থাকে আপোনাৰ 3টা কম্পনেণ্ট। ফাৰ্ষ্ট কম্পনেণ্টটো হৈছে ভেৰিয়েবল, ক'বই নালাগে ভেৰিয়েবল মানে কি। তো ভেৰিয়েবল কোনবিলাক, যেনে যিকোনো এটা ইকুৱেশ্যনত যেতিয়া আমি এৰ পৰা ডট জেডলৈকে ইউজ কৰোঁ, এই 26টা লেটাৰৰ আমি যেতিয়া ইউজ কৰোঁ, যেনে এটা এক্সাম্পল দিছোঁ 4x + 3y, এইটোৱে ধৰক আমি এক্সপ্ৰেছ কৰিছোঁ। তো 4x, এই যিটো এক্স আছে, এই এক্সটো কি ভেৰিয়েবল। ভেৰিয়েবল কিয়, ৱাইটো ভেৰিয়েবল কিয়, এইকাৰণে ভেৰিয়েবল যে 4x + 3y এনেকুৱা টাইপৰ এক্সপ্ৰেছন আমাৰ হাজাৰ হাজাৰ এটা হ'ব পাৰে। যেনে ইয়াতে যদি মই কওঁ যে বাপেকৰ বয়স 4 গুণ আৰু পুতেকৰ বয়স 3 গুণ কৰা আৰু ছামেশ্যন কৰা, সেনেকৈ ক'ব পাৰোঁ। এনেকৈ ক'ব পাৰোঁ যে মাকৰ বয়স 4 গুণ কৰা আৰু বাপেকৰ বয়স 3 গুণ কৰা আৰু ছামেশ্যন কৰা, এনেকৈতো ক'ব পাৰি এক্সপ্ৰেছনটো। তো এক্স আৰু ৱাইয়ে কি ভেলু বুজাই আছে, সেই ভেলুটোৰ কোনো ধৰণৰ কি নিৰ্ধাৰিত বস্তু নাই। এক্সৰ ভেলুটো আমাৰ মেথমেটিকেল টাৰ্মত 1ৰ পৰা ইনফিনিটিলৈকে হ'ব পাৰে, ইভেন 0ৰ পৰা হ'ব পাৰে, 0ৰ পৰা হ'ব পাৰে। ঠিক আছে, তো এক্সৰ ভেলুটো ইয়াতে 1 হ'ব পাৰে, কেতিয়াবা 2 হ'ব, কেতিয়াবা 3 বা 4, হোৱাট এভাৰ, যি ইচ্ছা তাকে হ'ব পাৰে। ৱাইৰ ভেলুটো যি ইচ্ছা থাকে। তো ভেৰিয়েবলটো এইকাৰণে ভেৰিয়েবল যে ভেলুটো ভেৰি হৈ থাকে। ঠিক আছে, তাৰপিছত নেক্সট থাকে আমাৰ কোএফিচিয়েণ্ট। এতিয়া কোএফিচিয়েণ্ট মানে কি, তো কোএফিচিয়েণ্ট মানে হ'ল এই যে এই টাৰ্মটো আছে, এই টাৰ্মটো কি 4x, এই যিটো মাল আছে আমাৰ এই চাৰিটো কি
ভেৰিয়েবলৰ লগত আছেনে? তো 4টো এক্সৰ কোএফিচিয়েণ্ট বুলি কোৱা হয়। 4টো এক্সৰ কোএফিচিয়েণ্ট বুলি কোৱা হয়। আশা কৰোঁ মনত থাকিব। 3টো কি? ৱাইৰ কোএফিচিয়েণ্ট। ক্লিয়াৰ? 5x y স্কোয়াৰ, এক্স ৱাই স্কোয়াৰৰ কোএফিচিয়েণ্ট 5, অকল এক্সৰ কোএফিচিয়েণ্ট 5 নহয়, ইয়াতে এক্স ৱাই স্কোয়াৰ এটাই টাৰ্ম, তো এক্স ৱাই স্কোয়াৰৰ কোএফিচিয়েণ্ট 5। 3x স্কোয়াৰ ৱাই, এক্স স্কোয়াৰ ৱাইৰ কোএফিচিয়েণ্ট 3। তো এনেকুৱা ধৰণে আপোনাৰ কি হয়, কোএফিচিয়েণ্টটো আমি নিৰ্ধাৰিত কৰোঁ যে ভেৰিয়েবলটোৰ লগত কি এটা সংখ্যা বা নিউমাৰিক ভ্যালু দিয়া আছে, সেইটোকে আমি কি বুলি কওঁ? কোএফিচিয়েণ্ট বুলি কওঁ। ক্লিয়াৰ? তো এতিয়া নেক্সট যদি আহোঁ, আমাৰ থাৰ্ডটো থাকিব, এটা থাকিব কনষ্টেণ্ট। তো কনষ্টেণ্টটো হয় কি? তো কনষ্টেণ্টটো যেনে চাওক 9x স্কোয়াৰ প্লাছ 3 বুলিয়ে দিলোঁ, জাষ্ট এটাই দিলোঁ। তো ইয়াতে কি? ইয়াতে ভেৰিয়েবল আৰু কোএফিচিয়েণ্ট আছে, লগতে আৰু এটা টাৰ্ম যোগ হৈ আছে, এইটো 3। তো 3টো কি? কনষ্টেণ্ট হয়নে নহয়? 3ৰ ভেলু ইয়াতে যি, আজি যি, কালি কি, পৰহি কি, প্ৰত্যেক দিনেই কি থাকিব? য'তে নাযাওঁ কিয় 3ৰ ভেলু 3য়ে থাকিব। 3 বুলি ক'লে আমাৰ মনত 3টা বস্তুৰে ধাৰণা আহিব। ঠিক আছে? তো 3টো এটা কনষ্টেণ্ট। তো এটা ইকুৱেশ্যনত এই 3টা কম্পনেণ্টৰ দ্বাৰা আমাৰ কি এটা এলজেব্ৰিক এক্সপ্ৰেশ্যন এটা, আমি এলজেব্ৰাৰ কি শিকি আছোঁ? এক্সপ্ৰেশ্যন শিকি আছোঁ বৰ্তমান সময়ত। আমি এলজেব্ৰাৰ দ্বাৰা সলিউশন বা এলজেব্ৰা আমি ইকুৱেশ্যন শিকি থকা নাই। এলজেব্ৰিক ইকুৱেশ্যনটো বেলেগ বস্তু, এটা পিছত শিকিম। আমি সেই বাপেক পুতেকৰ যেনে ইকুৱেশ্যন বনাই কৰোঁ, কিবা কৰোঁ, সেই সকলোখিনি আমি কেতিয়া কৰিব পাৰিম? যেতিয়া এলজেব্ৰিক এক্সপ্ৰেশ্যনৰ অপাৰেশ্যনছখিনি বুজি পাম। এতিয়া এলজেব্ৰিক অপাৰেশ্যন মানে কি? নাভাবিব যে মই কিবা মানুহৰ হাত ভৰি কাটিব দিম। অপাৰেশ্যন মেইন যেনে 3 + 9 কৈছোঁ, এই যিটো প্লাছ চিম্বল আছে, এইটো কি আপোনাৰ? অপাৰেটৰ। তো প্লাছ চিম্বলটো দেখাৰ লগে লগে আপুনি কি কৰিব লাগে আপুনি গম পায়। তো ডাইৰেক্ট ক'ব যে 3টা বস্তু, 9টা বস্তু, 12টা বস্তু। বাট এলজেব্ৰিক এক্সপ্ৰেশ্যন এটাত এনেকুৱা ধৰণে থাকিলে আপুনি কি কৰিব লাগে, যদি আপোনাৰ মিনিমাম জ্ঞানখিনি নাথাকে যে হোৱাট টু ডু, ইয়াৰ পিছত কি হ'ব, এলজেব্ৰাই কেনেকৈ কাম কৰে, এলজেব্ৰিক এক্সপ্ৰেশ্যনবিলাক কেনেকৈ সলিউশ্যন বা কেনেকৈ আমি প্লাছ কৰোঁ, মাইনাছ কৰোঁ, বিয়োগ কৰোঁ, হৰণ কৰোঁ, এই সকলোখিনি বস্তু যদি নাজানে আপুনি পিছত বহুত বস্তু কৰিব নোৱাৰিব। বহুত ইকুৱেশ্যন বনাই থ'ব এক্স আৰু ৱাই দি, বাট সলিউশ্যন কৰিব নাজানিব। কাৰণটো কিয়? আপুনি এলজেব্ৰিক এক্সপ্ৰেশ্যনখিনিৰ অপাৰেশ্যনছখিনি নাজানে, এলজেব্ৰিক আইডেণ্টিটিখিনি নাজানে। ঠিক আছে? তো এই সকলোখিনি বস্তু আমি এই ক্লাছকেইটাৰ মাধ্যমেদি শিকিম। ঠিক আছে? তো ফাৰ্ষ্ট অফ অল আমি শিকিলোঁ কম্পনেণ্টছ। তো এতিয়া আমি আহোঁ এলজেব্ৰিক এক্সপ্ৰেশ্যনৰ টাইপ কি আছে। তো ফাৰ্ষ্ট টাইপটোৱে যদি মই কওঁ, আপোনাৰ ফাৰ্ষ্ট টাইপটো থাকিব মনোমিয়েল। monomial expression. What is this? Second থাকিব binomial. Third থাকিব polynomial. আৰু আছে মাল্টিনমিয়াল, এইবিলাকৰ দৰকাৰ নাই। তো মনোমিয়েল এক্সপ্ৰেশ্যন বুলি ক'বলৈ কম কৈছে যে মনো মিনছ ওৱান। ঠিক আছে? তো মনোমিয়েল অহালৈকে আমি আগতে ইয়াতে এটা বস্তু বুজাওঁ। ইয়াতে মই এটা শব্দ বাৰে বাৰে ক'ম, টাৰ্ম। কি ক'ম? টাৰ্ম। এলজেব্ৰিক এক্সপ্ৰেশ্যনত যেতিয়া 4x + 3y মই লিখিছোঁ, ঠিক আছে, তো এই যে 4x আছে, এই 4xটো কি আছে? এটা টাৰ্ম। আৰু 3yটো কি? এটা টাৰ্ম। বাট এজ এ হোল 4x + 3yটো কি? এটা এক্সপ্ৰেশ্যন। এলজেব্ৰিক এক্সপ্ৰেশ্যন। আশা কৰোঁ বস্তুটো গম পালে। তো টাৰ্ম মানে কি? এই যিটো এলজেব্ৰাত বা এটা ইকুৱেশ্যনত বা এটা এক্সপ্ৰেশ্যনত যিকেইটা আমি বস্তু ইউজ কৰোঁ উইথ অপাৰেটৰ, এই অপাৰেটৰৰ লগত হেল্পত বা উইদাউট এনি অপাৰেটৰ, সেইবিলাকক আমি কি বুলি কওঁ? এটা এটা টাৰ্ম বুলি কওঁ। ঠিক আছে? আৰু সেই টাৰ্মবোৰকে আমি কি বুলি ক'ম? সেই টাৰ্মবিলাকৰ ওপৰত ভিত্তি কৰিয়ে যদি এটা টাৰ্ম থাকে, যদি অকল ইয়াতে ইকুৱেশ্যনটোত 4x থাকে, 5xy² থাকে বা 5ab থাকে, হোৱাট এভাৰ যি ইচ্ছা থাকে ইউজ কৰিব পাৰোঁ। তো এনেকুৱা ধৰণে থাকে, মাত্ৰ এটা এটা টাৰ্ম আছে, নহয় জানো?
তো এনেকুৱা ধৰণৰ এটা এটা টাৰ্ম থকাবিলাকক কি বুলি কওঁ আমি মনোমিয়েল এক্সপ্ৰেশ্যনছ যদি ইয়াতে 3x প্লাছ 9 4x স্কোয়ার প্লাস 3y 2x প্লাস y এনেকুৱা ধৰণে যদি থাকে এনেকুৱা ধৰণে কি এটা টাৰ্ম দুটা টাৰ্ম এটা টাৰ্ম দুটা টাৰ্ম তো দুটা দুটা টাৰ্ম থাকিলে আমি কি বুলি ক'ম বাইনোমিয়েল এক্সপ্ৰেশনস যদি দুটাতকে বেছি থাকে 3x প্লাস 4y প্লাস 2 9xy square plus 4x square y plus 3x square দুটাতকে যদি বেছি টার্ম থাকে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা হোৱাটএভাৰ তেনেকুৱা ধৰণক আমি কি বুলি ক'ম পলিনমিয়েল এক্সপ্ৰেশনস আশা কৰোঁ বুজি পাইছে তো ইয়াকে আমি কি বুলি ক'ম পলিনমিয়েল এক্সপ্ৰেশনস তো এতিয়া আমি গম পালো যে আমাৰ এলজেব্ৰাখনত বা এলজেব্ৰিক এক্সপ্ৰেশনবিলাকত হা এলজেব্ৰিক এক্সপ্ৰেশনত আমাৰ কি থাকে এটা কনষ্টেন্ট থাকে তাৰপিছত আমাৰ ভেৰিয়েবল টাৰ্ম এটা থাকে কোএফিচিয়েন্ট টাৰ্ম এটা থাকে নহয় জানো তো এই সকলোখিনি বস্তু আমি কি বুজি পাইছো আৰু এটা কি থাকে ভেৰিয়েবল হিচাপত এৰ পৰা জেডলৈকে যিকোনো আমি আখৰ এটা ব্যৱহাৰ কৰিব পাৰো ক্লিয়াৰ তো ইয়ালৈকে আমি বুজি পাই আছো ইয়ালৈকে বহুত ইজি মনোমিয়েল এক্সপ্ৰেশন কাক কয় সেইটো বুজিলো বাইনোমিয়েল এক্সপ্ৰেশন কাক কয় সেইটো বুজিলো তো এতিয়া আহো আমাৰ এই যিবিলাক এক্সপ্ৰেশনস আছে বা এই যে এলজেব্ৰিক এক্সপ্ৰেশনবিলাক আছে এলজেব্ৰিক এক্সপ্ৰেশনবিলাক আমি কেনেকৈ অপাৰেট কৰো মানে ইয়াৰ ইউজটো কি কেনেকুৱা ধৰণে আমি তাক প্লাস কৰো মাইনাস কৰো ঠিক আছে সামেশন কৰো কিবা কৰো তো সেইখিনিলৈকে আগবাঢ়াৰ আগতে দুটা বস্তু মাত্ৰ শিকিলো এটা শিকো আমি লাইক টাৰ্ম আৰু এটা শিকো আমি আনলাইক টাৰ্মস তো লাইক টাৰ্ম আৰু আনলাইক টাৰ্ম বুলি কোৱাৰ লগে লগে আপুনি কেনেকুৱা ধৰণৰ কথা ক'ব মানে মই যদি আপোনাক এটা টাৰ্ম এটা দিওঁ দুটা টাৰ্ম দিছোঁ এক্স স্কোৱাৰ ৱাই স্কোৱাৰ তো টাৰ্ম বুলি কোৱাৰ লগে লগে বুজি পাইছে এটা এক্সপ্ৰেশনৰ কথা কোৱা নাই এক্সপ্ৰেশনৰ ভিতৰত থকা সেই সিংগল টাৰ্ম কেইটাৰ কথা কৈছোঁ ঠিক আছে তো এইটো এটা 3x স্কোৱাৰ ৱাই স্কোৱাৰ তাৰপিছত -5x স্কোৱাৰ ৱাই স্কোৱাৰ ঠিক আছে তো এইকেইটা কি ইয়াতে আপুনি এটা বস্তু লক্ষ্য কৰিছে যে ইয়াতো এক্স স্কোৱাৰ ৱাই স্কোৱাৰ আছে ইয়াতো এক্স স্কোৱাৰ ৱাই স্কোৱাৰ আছে এইটো এটা কি টাৰ্ম ইয়াতো এক্স স্কোৱাৰ ৱাই স্কোৱাৰ আছে এইটো ভেৰিয়েবলটো অকল চাব কোএফিচিয়েন্ট যিকোনো হ'ব পাৰে বাট ভেৰিয়েবল টাৰ্মটো চাব আপুনি ভেৰিয়েবল টাৰ্মটো সেম আছে ভেৰিয়েবল টাৰ্মটো একদম একজেক্টলি সিমিলাৰ আছে এই ভেৰিয়েবল টাৰ্মটো যদি একজেক্টলি সিমিলাৰ থাকে তেনেকুৱা টাৰ্মক আমি কি বুলি ক'ম লাইক টাৰ্মস বুলি ক'ম ক্লিয়াৰ আৰু যদি একে নাথাকে তেতিয়া কি ক'ম জানে 3x স্কোৱাৰ y 3xy 5x স্কোৱাৰ -3y স্কোৱাৰ তো এনেকুৱা ধৰণৰ টাৰ্মবিলাকক আমি কি বুলি ক'ম আনলাইক টাৰ্মস আশা কৰোঁ লাইক আৰু আনলাইক টাৰ্মসটো আপুনি বুজি পাইছে তো লাইক আৰু আনলাইক টাৰ্মসৰ ওপৰত ভিত্তি কৰিয়ে আমি কি কৰিম এটা এলজেব্ৰিক এক্সপ্ৰেশন বা দুটা এলজেব্ৰিক এক্সপ্ৰেশনৰ টাৰ্মবিলাক কি কৰিম প্লাস বা মাইনাস কৰিম ঠিক আছে তো সেইটো কেনেকৈ হয় আকৌ তো সেইটো হ'ব চাব ধৰক এটা এক্সপ্ৰেশন দিছোঁ মই আপোনাক 3x + 2 আৰু মই এইটো প্লাস কৰিব দিছোঁ আপোনাক 9x + 4 লগত এইটো মই আপোনাক দিছোঁ প্লাস কৰিবলৈ এই দুটা টাৰ্ম মই কি কৰিব লাগে প্লাস কৰিব লাগে ঠিক তো ইয়াতে মই সিম্পল এটা বস্তুৱে দেখিম যে এই যেটো বস্তু আছে এই বস্তুটো একচুয়ালি মোৰ কি আছে লাইক টাৰ্ম আছে না আপুনি ক'ব যে ইয়েস লাইক টাৰ্ম আছে কি আছে যে x আৰু x তো কি মানটা আছে 3x আৰু 9x আছে তো দিজ আর লাইক টার্মস তো 3x আৰু 2x কেনেকৈ কৰিম আমি তো এটো কি হ'ব একচুয়ালি ভাঙি দিছো 3x + 2 + 9x + 4 ব্র্যাকেটটো উঠাই দিলো তো ইয়াতে কি আছে 3x 9x কিমান আছে 12x + 2 4 6 6x তো সব প্লাসত আছে তো একদম সিম্পল
আমি ইয়াতে এইটোৱে বস্তু বুজাব বিচাৰিছোঁ যে যিটো আমাৰ লাইক টাৰ্মছ আছে সেই লাইক টাৰ্মবিলাক কি ক'ম বিচাৰি ওলাম, বিচাৰি ওলাই কি কৰিম আমি লাইক টাৰ্মবিলাক সামেশ্যন কৰিবলৈ বিচাৰিম। বাছ সেইখিনিয়ে আমি ইয়াতে কৰিব লাগে, ঠিক আছে। তো এতিয়া আহোঁ আমাৰ এক্সপ্ৰেশ্যনটোৰ অলপ বেলেগ বেলেগ এক্সাম্পল চাওঁ, সেই বেলেগ বেলেগ এক্সাম্পলবিলাক প্লাছ বা মাইনাছ কৰিবলৈ অলপ চেষ্টা কৰোঁ, ঠিক আছে। ফ'ৰ এক্স স্কুৱাৰ প্লাছ 3y প্লাছ 9, ইয়াতে দিছোঁ 11x স্কুৱাৰ মাইনাছ 2y প্লাছ 2। তো এই টাৰ্মটোত আমি কি কৰিব লাগে সাম কৰিব লাগে, এড কৰিব লাগে, প্লাছ কৰিব লাগে। এই বস্তুটো আমি কেনেকৈ কৰিম চিম্পল, ইয়াতেও আমি কি বিচাৰিম লাইক টাৰ্ম বিচাৰিম। লাইক টাৰ্ম মানে এক্স স্কুৱাৰ, ইয়াছ এক্স স্কুৱাৰ আছে, ৱাই আছে, 9 আৰু 2 দুটা কনষ্টেণ্ট আছে। তো ইটছ অ'কে, সকলোবিলাক লাইক টাৰ্ম। তো আমি কি কৰিম এই যিটো লাইক টাৰ্ম আছে লাইক টাৰ্মটো আমি ইয়াতে বহাম, লাইক টাৰ্মৰ তলত বহাম এক্স স্কুৱাৰ, ৱাই আছে 2y, প্লাছত নে মাইনাছত আপুনি ক'ব মাইনাছত আছে, প্লাছ কি আছে প্লাছ 2 আছে, তো প্লাছ 2 বহাব। তো এইটো কি কৰিব প্লাছ কৰিব। তো এজ ইট ইজ প্লাছ থাকিলে যি কি বুলি কয় এইটো আপোনাৰ যি চিম্বল আছে বা যি অপাৰেটৰ আছে চেম অপাৰেটৰে থাকিব। তো 4 কিমান 15x স্কুৱাৰ। তো 3y আৰু মাইনাছ 2y, তো 3 টকা মোৰ লগত আছে, 2 টকা মোৰ ধাৰ আছে, মই 2 টকা ধাৰটো দি দিলোঁ, তো মোৰ লগত কিমান থাকিব 1 টকাৰ ধাৰ থাকিব, তো মাইনাছ y প্লাছ 11। তো এইটো হ'ব আপোনাৰ পাব লগা এনচাৰ। বা এই বস্তুটো আপুনি এনেকৈ পাতি মই কিয় কৰি দেখাইছোঁ যাতে আপোনালোকৰ লাইক টাৰ্মটো বুজত ইজি হৈ যায়। বাট এক্সাম হলত যদি এনেকুৱা কুৱেশ্যনটো নাহে বা এক্সাম হলত যদিও আহে আপুনি কি কৰিব এনেকৈ পাতি কৰিলেও কোনো অসুবিধা নাই, ঠিক আছে, বা এনেকুৱা ধৰণে কৰিলেও কথা নাই। তো আপোনালোকৰ যেনেকৈ ভাল লাগে আপুনি ডাইৰেক্ট লাইক টাৰ্ম এনেকৈ মিলাই ইয়াতে ডাইৰেক্ট কৰি দিব পাৰে বা নকৰিলেও আপোনাৰ নিজৰ কথা। বাছ সলিউশ্যনটো ক'ত হ'ব লাগে এনচাৰটো শুদ্ধ হ'ব লাগে। তো নেক্সট এটা চাওঁ 3xy স্কুৱাৰ প্লাছ 4y স্কুৱাৰ প্লাছ 3x স্কুৱাৰ y। তো আৰু এটা টাৰ্ম দিছোঁ ধৰক মই ইফালে লিখোঁ 3xy স্কুৱাৰ প্লাছ 2x স্কুৱাৰ y প্লাছ 4y স্কুৱাৰ প্লাছ 3। এই দুটা টাৰ্ম আছে। এতিয়া এইকেইটা টাৰ্ম আপুনি কেনেকৈ কৰিব আৰু কেনেকৈ লিখিব কেনেকৈ ওলাব সেইটো আপোনালোকৰ ডিপেণ্ড কৰে। তো আপুনি যদি ডাইৰেক্ট লাইক টাৰ্ম ইয়াতে চিনি পাইছে লাইক টাৰ্মখিনি ডাইৰেক্ট প্লাছ কৰি দিয়ক আৰু এনচাৰটো ওলাই দিয়ক, নো প্ৰব্লেম। বাট মই ইয়াতে আপোনালোকক বুজাৰ সুবিধাৰ কাৰণে কৰিম যে 3xy স্কুৱাৰ আছে, তো 3xy স্কুৱাৰ ইয়াতে আছে নে আপুনি কোএফিচিয়েণ্টটো চাব নালাগে, চাব xy স্কুৱাৰ। তো xy স্কুৱাৰ আছে, তো ইয়াতে কিমান আছে 3xy স্কুৱাৰ আছে, 3xy স্কুৱাৰে আছে, তো লিখি দিয়ক এইটো প্লাছত আছে। নেক্সট 2x স্কুৱাৰ y মানে x স্কুৱাৰ y আছে নে আপুনি ইয়াত চাব x স্কুৱাৰ y আছে, ইয়াতে কিমান আছে 3x স্কুৱাৰ y আছে প্লাছত আছে, দেন 4y স্কুৱাৰে আছে, 4y স্কুৱাৰে আছে, আৰু কিবা আছে নেকি নাই। তো এইটোকে আপুনি কি কৰক প্লাছ কৰি দিয়ক। তো 3x স্কুৱাৰে কি হ'ব 6xy স্কুৱাৰ হ'ব প্লাছ 5x স্কুৱাৰ y হ'ব প্লাছ 8y স্কুৱাৰ হ'ব প্লাছ 3টো এনেকৈ হৈ যাব। তো এইটো কি হ'ব আপোনাৰ এক্সপ্ৰেশ্যনটো প্লাছ হৈ গ'ল। মানে আশা কৰোঁ বুজি পাই আছে, বহুত চিম্পল হয়। কেৱল আপুনি কি কৰিব লাইক টাৰ্মখিনি বিচাৰিব, তাৰপিছত লাইক টাৰ্মখিনি বিচাৰি আপুনি আপোনাৰ এক্সাম্পলখিনি বা আপোনাৰ এডিশ্যনখিনি কৰিবলৈ চেষ্টা কৰিব। এইখিনিয়ে কাম। এতিয়া আমাক যদি এটা ছাবট্ৰেক্ট কেনেকৈ কৰে ছাবট্ৰেক্ট কৰিবলৈ যদি দিয়ে, তো এতিয়া আপোনাক স্পেচিফিকেলি ছাবট্ৰেক্ট কৰিবলৈ এনেকুৱা হ'ব যে 3x প্লাছ 2y এই বস্তুটোৰ পৰা এই এক্সপ্ৰেশ্যনটোৰ পৰা মই 2x মাইনাছ y এই বস্তুটো ছাবট্ৰেক্ট কৰিব দিছোঁ। তো ছাবট্ৰেক্টটো আপুনি কেনেকৈ কৰিব, তো ছাবট্ৰেক্ট কৰিব দিয়াৰ লগে লগে আপোনাৰ বহুত চিম্পল। তো ইয়াতে আপুনি কি কৰিব 3x প্লাছ 2y একদম চিম্পল। ইয়াতে যিহেতু মাইনাছ চিন আছে ব্ৰেকেটৰ পিছত যদি ব্ৰেকেটটো উঠাই দিওঁ আমাৰ কি হয় ইয়াতে প্লাছ যিবিলাক প্লাছ আছে প্লাছটো মাইনাছ হ'ব, মাইনাছটো প্লাছ হৈ যায়, সেইটো আমি সৰুতে শিকিছিলোঁ, সেইটো মনত ৰাখিব। তো মাইনাছটো উঠাই দিওঁ, মাইনাছটো উঠাই দিলে 2xটো ব্ৰেকেটৰ ভিতৰত কিহত আছে
2x ব্ৰেকেটৰ ভিতৰত 2x আগত কিবা আছে নেকি আগত একো নাই মানে হি প্লাছত আছে তো 2x কি হ'ব 2x মাইনাস হৈ যাব y কি হত আছে মাইনাছত আছে তো হেতু কি হ'ব প্লাস হৈ যাব হৈ গল সিম্পল তো ইয়াতে 3x 2x তো ইয়াতে কি তিনিটা 3x আছে আৰু ইয়াতে দুটা 3x আছে কিন্তু মাইনাছত আছে তো ইয়াতে কিমান ৰৈ যাব x ৰৈ যাব ইয়াতে ৰব আপোনাৰ x তাৰপিছত ইয়াতে চাওক 2y + y তো ইয়াতে প্লাসতে থাকিব 3y তো এটো হ'ব আপোনাৰ পাব লগা आंसर নহয় জানো তো এটোকে আমি কি কম পাব লগা आंसर বুলি কম এতিয়া এই বস্তুটো ইউজ কোড হয় বা কেনেকে হয় কি হয় সেই বস্তুটো আপুনি জানিব লাগিব ঠিক আছে তো তাৰে আগতে আপুনি এটা एग्जांपल কৰক তাৰ কাৰণে আপোনাক মই 10 সেকেন্ড সময় দিম টেক্সটটো আপুনি নিজৰ কপিত লিখক আৰু এটো কৰিবলৈ চেষ্টা কৰক +5 তো এটো আপোনালোকক মই কি কৈছো টাইমাৰটো কত গল এটো মই আপোনালোকক টাইমাৰটো দিছো 10 সেকেন্ড সময় দিছো বা 20 সেকেন্ড সময় দিছো গুড তো এটো আছিল আপোনাৰ 10 সেকেন্ড সময় দিলো তো এই কোৱেশ্চনটো আমি কি কৰিব দিছো আপোনাক সামেশন কৰিব দিছো কি সামেশন কৰিব দিছো দুটা এলজেব্ৰিক এক্সপ্ৰেশনস তো ইয়াতে আপুনি একো মাথা নামাৰাকে যদি এটো বঢ়িয়াকে লিখি লয় 3x² + 4x² + 3x + 3 ব্ৰেকেটটো ভাঙি দিয়ক 3x³ + x² + 5 সিম্পল তো x³ ইয়াতে কিমান আছে 5x³ হ'ব 4x² x² মানে ইয়াতে হ'ব 5x² প্লাস ইয়াতে x আছে নে ইয়াতে কত x নাই তো প্লাস 3x তো 3x থাকিব আৰু কনস্ট্যান্ট আছে নে কনস্ট্যান্ট আছে 3 আৰু 5 আছে তো ইয়াতে কি হ'ব 8 হ'ব তো আপোনাৰ হ'ব লগা आंसरটো কি হ'ব 5x³ + 5x² + 3x + 8 ক্লিয়াৰ তো এটো হৈছে আপোনাৰ কি এটা বহুত সিম্পল সলিউশন জাস্ট আপোনালোকক বুজোৱাৰ কাৰণে মই এটো কৰিব দিছো তো তেনেকুৱা ধৰণে এটা যদি আপোনাক এটা মই এনেকুৱা ধৰণৰ দিও সিম্পলিফাই কৰিব দিছো যে এটো সিম্পলিফাই কৰক x³ - 5x² + 4x³ - x² + 9 তো কেতিয়াবা আপুনি এক্সপ্ৰেশন কৰতে এনেকুৱা ধৰণৰ বস্তু আপুনি পাই যাব পাৰে তো এনেকুৱা ধৰণৰ বস্তু এটা বা এনেকুৱা ধৰণৰ এক্সপ্ৰেশন এটা আপুনি সলিউশন কৰিব লাগিব সলিউশন মানে সিম্পলিফাই মানে আপুনি ইয়াতে বস্তু এটা দেখিছে আপোনালোকে ভাবিছে এটো কৰিব লগা কি আছে ইয়াত চোন একোই নাই বাট আছে চাওক লাইক টার্ম বিলাক ইয়াতে আছে লাইক টার্ম বিলাক আছে তো এক্সপ্ৰেশনটো সৰু বনাও ঠিক আছে ইকুৱেশনৰ মাজত কেতিয়াবা আপুনি কৰতে এটো ইকুৱেশনৰ ইফালে আনিছো ইকুৱেশনৰ হেফালে নিছো তো লাইক টার্ম বিলাক আমি একলগ কৰিব লাগে কেতিয়াবা তো এই লাইক টার্ম খিনি আমি একলগ কৰিব লাগে তো x³ আছে ইয়াতে x³ আছে 4 1 + 4 = 5 x³ ইয়াতে আছে 5টা x³ ইয়াতে আছে 5টা x³ দুটা মাইনাসত আছে মাইনাস মানে দুটা ধাৰ আছে আপোনাৰ 5 টকা ধাৰ আছে এটা আকৌ 1 টকা ধাৰ হ'ল আপোনাৰ কিমান হ'ব -6 টকা ধাৰ হৈ গ'ল আৰু ইয়াতে কি আছে প্লাস ইয়াতে সিম্পলিফিকেশনটো ইমানখিনি ইয়াতকে কি সিম্পলিফাই কৰিব জাস্ট মই এটা एग्जांपल দিছো ঠিক আছে আকৌ যদি এনেকুৱা ধৰণৰ এটা एग्जांपल দিও যে এনেকুৱা ধৰণৰ যদি আহে এনেকুৱা ধৰণৰ পৰিস্থিতি যদি আপুনি পৰি যায় কেতিয়াবা -p - q আঁতৰাই দিওঁ p - q -q - p এনেকুৱা এটা পৰিস্থিতি আপুনি পৰিছে এনেকুৱা ধৰণৰ এটা ইকুৱেশন পাইছে তো সিম্পলিফাই কেনেকৈ কৰিব বহুত সিম্পল একো ভাবিব লগা নাই ইয়াতে কি কৰিব মাইনাস তো ইয়াতে প্লাস হৈ যাব -q আছে ইয়াতে মাইনাস আহিব ইয়াতে প্লাস হৈ যাব সিম্পল ইয়াতে কি আছে p তো p প্লাসত আছে দুটা p হৈ গল দুটা p ৰ পৰা এটা p মাইনাস মানে ইয়াতে থাকিব p
ইয়াতো কিউ প্লাছ কিউ মাইনাছ মাইনাছ আছে, তো ইয়াতে আপোনাৰ এটা মাইনাছ কিউ হৈ যাব, তো পি মাইনাছ কিউত আহি যাব। তো এই কুৱেশ্যনটোৰ পৰা আপুনি এইটো চলিউশ্যন আহি যাব, নহয় জানো? কেনেকৈ আহিছে আপুনি নিশ্চয় অলপ চিন্তা কৰিলে গম পাই যাব যদি বুজি পোৱা নাই। ঠিক আছে, তো এইটোকে আমি কি বুলি কওঁ? এলজেব্ৰিক এক্সপ্ৰেশ্যনৰ অপাৰেশ্যন, এলজেব্ৰিক এক্সপ্ৰেশ্যনৰ সামেশ্যন বা এলজেব্ৰিক এক্সপ্ৰেশ্যনৰ কি সাবট্ৰেকশ্যন। সাবট্ৰেকশ্যন কেনেকৈ কৰোঁ? যে লাইক টাৰ্মবিলাক প্লাছ মাইনাছ কৰিব পাৰোঁ, আনলাইক টাৰ্মবিলাক আমি যেনেকৈ থাকে এনেকৈ লিখি থৈ দিম। ঠিক আছে, এতিয়া আকৌ এটা এক্সাম্পল দিছোঁ, এইটোৰ কাৰণে আপোনাক মই 10 ছেকেণ্ড বা 20 ছেকেণ্ড সময় দিম, এইটো আপোনালোকে কৰিবলৈ চেষ্টা কৰক। মাইনাছ 8y মাইনাছ y স্কুৱেৰ মাইনাছ 4। তো আপোনালোকৰ টাইম ষ্টাৰ্ট হ'ব এতিয়া। তো এইটো কুৱেশ্যনটো কি কৰিব দিছে? সাবট্ৰেক্ট কৰিব দিছে। আমি সাবট্ৰেক্ট কৰাৰ নিয়ম শিকিছোঁ অলৰেডি। 4y স্কুৱেৰ প্লাছ 7y মাইনাছ 3 মাইনাছ, তো ইয়াতে প্লাছটো কি হ'ব? মাইনাছত গুচি যাব, মাইনাছটো প্লাছ হ'ব, আৰু ইয়াতে মাইনাছটো প্লাছ হ'ব। তো ইয়াতে কৰিবলৈ বহুত ইজি। এতিয়া y স্কুৱেৰ বিচাৰক, y স্কুৱেৰ 4টা আছে, এটা আছে, এইফালে 5টা হৈ যাব, 5টা y স্কুৱেৰ, 7টা y আৰু 8টা y, কিন্তু মাইনাছত আছে গতিকে মাইনাছ y হৈ যাব, আৰু 3টা আৰু 4টা গতিকে প্লাছ 1ত থাকিব। তো এনচাৰটো হ'ব 5y স্কুৱেৰ মাইনাছ y প্লাছ 1। তো এইটো হ'ব আপোনাৰ এলজেব্ৰিক এক্সপ্ৰেশ্যনৰ সামেশ্যন বা মাল্টিপ্লিকেশ্যন পিছত শিকি আছোঁ। ঠিক আছে, তো আশা কৰোঁ বুজি পাইছে, আৰু বুজি পাই আপুনি বহুত সুন্দৰ বস্তুটো কৰিব পাৰিছে। ঠিক আছে, কেনেকুৱা ধৰণে আমি অপাৰেট কৰি আছোঁ, কেনেকুৱা ধৰণে আমি এই বস্তুখিনি সলিউশ্যন কৰাৰ চেষ্টা কৰি আছোঁ। ঠিক আছে, তো এতিয়া এটা এক্সপ্ৰেশ্যনত আমি যেতিয়াই বুজোঁ, ধৰক অলপমান আৰু অলপ ডেপথত যাওঁ। এতিয়া আপুনি যিহেতু প্লাছ মাইনাছ কৰিব শিকিছে, লাইক টাৰ্ম আনলাইক টাৰ্ম শিকিছে, যেনে এটা টাৰ্ম মই আপোনাক কৈছোঁ, এটা এক্সপ্ৰেশ্যন দিছোঁ যে 5y স্কুৱেৰ প্লাছ 7x। এইটো কি? এইটো আমাৰ মনত ৰাখিব এক্সপ্ৰেশ্যন, এইটো আমাৰ এক্সপ্ৰেশ্যন। তো এক্সপ্ৰেশ্যনটোত কি থাকে? টাৰ্মছ থাকে। তো ইয়াতে টাৰ্ম কি কি আছে? 5y স্কুৱেৰ এটা টাৰ্ম আছে, আৰু প্লাছ 7x এটা টাৰ্ম আছে, হয়নে নহয়? তো এতিয়া এই টাৰ্মটোত মই যদি আপোনাক সোধোঁ যে y স্কুৱেৰৰ কোএফিচিয়েণ্ট কি, আপুনি ক'ব 5, xৰ কোএফিচিয়েণ্ট কি 7, আৰু এই দুটাৰে এটা টাৰ্ম বুলি আমি জানো, নিশ্চয় জানো। আপুনি ক'ব য়েছ, আমি এইটো টাৰ্ম জানো। তো এই টাৰ্মবিলাকৰ লগত এতিয়া মিলাই আমি কি কৰিব লাগে? আমি এতিয়া আপোনাক এটা বস্তু, বা মই ইয়াতে এটা বস্তু আপোনাক ক'ব বিচাৰিছোঁ যে এই যিটো আপোনালোকে সলিউশ্যন বা এই যিটো আপোনালোকে এক্সপ্ৰেশ্যন কৰি আহিছে, ইয়াৰে কিছুমান ফেক্টৰ থাকে। এতিয়া টাৰ্মবিলাকৰ ফেক্টৰ কি? ঠিক আছে, এই যে টাৰ্ম পাইছে, এই টাৰ্মৰ কি এটা ফেক্টৰো থাকে। ফেক্টৰ মানে কোনবিলাকক ফেক্টৰ বুলি কয়, কি বুলি কয়, সেইটো মই ইয়াতে বুজাম। এটা এক্সাম্পলেৰে দি, অলপ ভাল লগা এক্সাম্পল এটা দি মই বুজাম। ঠিক আছে, মই এইটো দি বুজাম। তো ইয়াৰে ফেক্টৰ কি, টাৰ্মৰ ফেক্টৰবিলাক কি কি হয়? ঠিক আছে, এই যিটো 5y স্কুৱেৰ আছে, এই 5y স্কুৱেৰক আমি কেনেকৈ লিখিব পাৰোঁ? 5 ইনটু y ইনটু y। তো এই 5y টো কি হয়? এই 5y স্কুৱেৰ টাৰ্মটোৰ কি হয়? ফেক্টৰ হয়। 7x টো কেনেকৈ লিখিম? 7 ইনটু x। তো এইটোকে আমি কি কওঁ? ফেক্টৰ বুলি কওঁ। এটা বেলেগ এটা এক্সপ্ৰেশ্যন লওঁ, ধৰক 3x স্কুৱেৰ y দেন মাইনাছ 4xy স্কুৱেৰ। ইয়াৰে টাৰ্মবিলাক কি কি হ'ব? ইয়াৰে টাৰ্মবিলাক আপুনি পাব যে 3x স্কুৱেৰ y এটা টাৰ্ম, আৰু মাইনাছ 4xy স্কুৱেৰ এটা টাৰ্ম, এই দুটা টাৰ্ম আছে। তো টাৰ্মবিলাক এই দুটা টাৰ্ম। তো ফাৰ্ষ্ট টাৰ্মটো কি আছে? 3x স্কুৱেৰ y। ইয়াৰে এক্সপ্ৰেশ্যন ফেক্টৰটো কি?
এক্স ইনটু ৱাই। এইটো কি? এইকেইটা ইয়াত আছে ফেক্টৰ। আৰু -4 এক্স স্কুৱেৰ ৱাই ইয়াতে কি হ'ব ফেক্টৰটো? ইয়াতে ফেক্টৰটো হ'ব -4 ইনটু এক্স ইনটু ৱাই। তো এইকেইটা কি? ইয়াৰে ফেক্টৰ বুলি ক'ব। আশা কৰি বস্তুখিনি মনত ৰাখিব। ঠিক আছে, এইখিনি বস্তু মনত ৰাখিব। কিয় মনত ৰাখিব, কেতিয়া কামত দিব, কিয় কামত দিব, সেইটো আপুনি যেতিয়া অংক কৰি থাকিব গম পাব যে টাৰ্মবিলাকৰ লগত ফেক্টৰ থাকে। ঠিক আছে, তেনেকুৱা ধৰণে আমি কি কৰোঁ? সামেশ্যন আৰু সাবট্ৰেকশ্যন কৰোঁ। ঠিক আছে, তো আপোনালোকৰ হোমৱৰ্কৰ কাৰণে মই কেইটামান অংক আপোনালোকৰ লগত দি থৈ দিওঁ। আপোনালোকে এইটো চিম্প্লিফাই কৰি থ'ব। আশা কৰোঁ আৰু ভাল লাগিব যাতে আপোনালোকে এই বস্তুটো ছল্ভ কৰি থৈ দিয়ে আৰু কমেণ্টৰ যোগে জনায়। তো আপোনালোকৰ হোমৱৰ্ক এটা দি থৈ দিওঁ, এইটো চিম্প্লিফাই কৰিব। এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ মাইনাছ জেড স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ মাইনাছ জেড স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ প্লাছ জেড স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ। এই ইকুৱেশ্যনটো আপোনালোকে চিম্প্লিফাই কৰি থ'ব। আৰু লগতে এইটো এটা এক্সপ্ৰেশ্যন a/2 মাইনাছ a/3 মাইনাছ a/4 প্লাছ a। তো এই দুটা ইকুৱেশ্যন আছে। এই দুটা ইকুৱেশ্যন আপুনি কি কৰিব, আমাৰ নেক্সট ক্লাছত যাতে ছল্ভ কৰি থৈ দিয়ে। আমি নেক্সট ক্লাছত এই দুটা অংক আমি কৰিম, টেনশ্যন ল'ব নালাগে। আৰু এই দুটা অংক কৰাৰ লগতে আমি কি শিকিম, যদি এক্স বা ৱাইৰ ভেলু দিয়া থাকে, এক্স বা ৱাইৰ ভেলু দিয়া থাকিলে এক্সপ্ৰেশ্যনটোৰ ভেলুটো কেনেকৈ আমি নিৰ্ধাৰণ কৰিম, সেই বস্তুটো কেনেকৈ পাম, সেই বস্তুটো আমি নেক্সট ক্লাছত শিকিম। আৰু লগতে তাৰ লগতে আমি কি শিকিম, মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন কেনেকৈ কৰোঁ, সেই বস্তুখিনিও আমি আমাৰ নেক্সট ক্লাছতে শিকিবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ আমাৰ এই ভিডিঅ'খিনি ভাল লাগিব, আমাৰ এই প্ৰচেছটো ভাল লাগিব, আমাৰ এই যিটো ভিডিঅ' আপোনালোকে এপ্ৰিচিয়েট কৰিব। আমি ইয়াতে ক্লাছ 6 লেভেলৰ পৰা একদম ক্লাছ 10 লেভেললৈকে একদম লিনিয়াৰ ইকুৱেশ্যনলৈকে আমি সকলোখিনি বস্তু এটা কভাৰ কৰিম। তো আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।